আমার নাম कैंडिडेट पहले अपना नाम बोलो। আমার নাম মনীন্দ্রনাথ রয়। आप कैंडिडेट नाम ক্যান্ডিডেট নাম সবিতা রয়। तो अपना মোর কি উদ্দেশ্য? মোর ভাতিজি হয়। আমার উদ্দেশ্য হৈছে যেহেতু গাঁৱত আমাৰ পঞ্চায়ত নিৰ্বাচন পাতিছে, কাৰণ যোগ্য ব্যক্তিক ৰাইজে ভোট দিব আৰু যোগ্য ব্যক্তি গৈ ৰাইজৰ সেৱা কৰিব। तो আপনার पंचायत अंतर्गत की समस्या? সমস্যা বহুতেই আছে, বহুত সমস্যা সমাধান হৈছে। আমাৰ অঞ্চলত এতিয়া ৰাস্তা ঘাটৰ অলপ সমস্যা আছে, কিন্তু খোৱা পানীৰ জেম হৈছে জল জীৱন মিছন, আৰু লেট্ৰিন 50% হৈছে, 50% বাকী আছে। যদিও ইৰিগেশ্যন ডিপাৰ্টমেণ্টক দিছে, পঞ্চায়তক দিয়া নাই, লাহে লাহে কাম কৰি আছে, এইটো মই দেখা পাইছোঁ। जनता से की अनुरोध की आवेदन? জনতা আছে আবেদন যে আমাক ভোট দিয়ক, আমি ৰাইজৰ হৈ সেৱা কৰিম। स्कूल व्यवस्था अस्पताल व्यवस्था की? হাস্পাতাল ব্যৱস্থাটো এইটো বহুত ডাঙৰ কথা। এইটোতো MLA আৰু MPৰ হাতত থাকে, পঞ্চায়তৰ হাতত নাথাকে, কাৰণ একটা ৱাৰ্ড মেম্বাৰৰ ওচৰতে ইমানবিলাক নাথাকে। যদিও যিখিনি আৰু 14 ফাইনেন্স, 50 ফাইনেন্স, 16 ফাইনেন্স এইবিলাকৰ যিবিলাক কাম দিয়ে সেইবিলাক ৰাইজৰ হকে কাম কৰে। খাওয়া পানি व्यवस्था की? খাওয়া পানীৰ ব্যৱস্থাটো যদি চৰকাৰে দিয়ে 16 ফাইনেন্সৰ পৰা, তেনেহ'লে ফল খোৱা পানীৰ ব্যৱস্থা কৰা যাব। मकान आवास प्रधानमंत्री शौचालय व्यवस्था की? প্রধানমন্ত্রী যোজনা তো হয়ে আছে, সরকারে যেভাবে দি আছে, মোর মনে হয় যে আৰু প্রধানমন্ত্রী আবাস সকলে পাকা ঘৰত থাকে। राशन कार्ड वृद्धा पेंशन की व्यवस्था? রেশন কার্ড বৃদ্ধ পেনশন হয়ে গেছে ইতিমধ্যে। বৃদ্ধ পেনশনের কথাটো হৈছে মানুহ 55 বছর আছে, 58 বছর আছে, 2 বছর 60 বছর হব, সিহঁতে বৃদ্ধ পেনশন পাই যাব।